Hi students, আজি আমি শিকিম ক্লাস 10 সায়েন্সৰ আমি পঞ্চম অধ্যায় চেপ্টাৰৰ নামটো হৈছে পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ বিষয়ে আমি শিকিম। এই পৰ্যাবৃত্ত শ্ৰেণী বিভাজন মৌলৰ পৰ্যাবৃত্ত যিটো শ্ৰেণী বিভাজন ইয়াৰ বিষয়ে বহুত সাইন্টিষ্টে বহুত কথা কৈছে। আজি প্ৰথম মই আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে আলোচনা কৰিম। চাবা যে আধুনিক পৰ্যাবৃত্ত তালিকাটো কেনেকুৱা ধৰণৰ আৰু ইয়াত আধুনিক পৰ্যাবৃত্ত তালিকা তোমালোকৰ প্ৰথম মনত ৰাখিবলগীয়া যে আধুনিক পৰ্যাবৃত্ত তালিকাখন কোনে সাজিছিল? হেনৰি মজলিয়ে প্ৰথম সাজি উলিয়াইছিল। হেনৰি মজলিয়ে। আৰু দ্বিতীয় কথাটো তোমালোকে জানিব লাগিব, এই আধুনিক পৰ্যাবৃত্ত তালিকাখন কোনটো সূত্ৰৰ ভিত্তিত সজোৱা হৈছে? এইটো আধুনিক পৰ্যাবৃত্ত তালিকাখন আধুনিক পৰ্যাবৃত্ত সূত্ৰৰ আধাৰত সজোৱা হৈছে। সূত্ৰটো আধুনিক পৰ্যাবৃত্ত সূত্ৰ। চাবা তোমালোকে আধুনিক পৰ্যাবৃত্ত সূত্ৰ। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি? তোমালোকে ডবাৰিনাৰ পাইছা, নিউলেন্স পাইছা, মেণ্ডেলিভ পাইছা। এই তিনিওখনতে তোমালোকে কি পাইছিলা? যে এই তিনিওখনতে মৌলসমূহৰ পৰ্যায়গত ধৰ্মসমূহ পাৰমাণৱিক সংখ্যা অনুযায়ী পাৰমাণৱিক ভৰ অনুযায়ী পৰিৱৰ্তন হয় বুলি ক'বলৈ প্ৰয়াস কৰিছিল। কিন্তু পোন প্ৰথমে যেতিয়া আধুনিক পৰ্যাবৃত্ত সূত্ৰটো দিলে তেতিয়া গম পোৱা গ'ল যে পাৰমাণৱিক ভৰতকৈ পাৰমাণৱিক সংখ্যা বেছি মৌলিক। গতিকে আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি? যে মৌলসমূহৰ পৰ্যায়গত ধৰ্মসমূহ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰিৱৰ্তন হয়। আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি? যে মৌলসমূহৰ পৰ্যায়গত ধৰ্মসমূহ পাৰমাণৱিক সংখ্যা অনুযায়ী পৰিৱৰ্তন হয়। এতিয়া কথাটো হৈছে যে ইয়াতে আলোচনাৰ মূল বিষয়বস্তুটো কি? যে আলোচনাৰ মূল বিষয়বস্তুটো হৈছে যে মৌলসমূহৰ পৰ্যায়গত ধৰ্ম। এই পৰ্যায়গত ধৰ্মসমূহ কেনেকে পৰিৱৰ্তন হয় সেই বিষয়ে আমি ইয়াত বিশদভাৱে আলোচনা কৰিম। তোমালোকে চাবা, এইখিনি লিখি লোৱা। এতিয়া আমি পৰ্যায়গত ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম যে পৰ্যায়গত ধৰ্মবিলাক কি কি আছে। ফাৰ্ষ্ট আমি আলোচনা কৰিম, আগতে পেৰিয়ডিক টেবুলটো এক সাইডত মই আঁকি লওঁ। চাবা তোমালোকে এক সাইডত আঁকি লওঁ। হাইড্ৰোজেন, ইয়াত আছে হিলিয়াম, ইয়াতে লিথিয়াম, সোডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, সিজিয়াম এণ্ড ফ্ৰেঞ্চিয়াম। হাইড্ৰোজেন, লিথিয়াম, সোডিয়াম, পটাছিয়াম, ৰুবিডিয়াম, সিজিয়াম, ফ্ৰেঞ্চিয়াম। এইটো এক নম্বৰ বৰ্গ। ইয়াত বেৰিলিয়াম, মেগনেছিয়াম, কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম এণ্ড ৰেডিয়াম।
boron, carbon, nitrogen, oxygen, fluorine, neon. Aluminum, silicon, phosphorus, sulfur, chlorine, argon, potassium, calcium. Gallium, germanium. চাবা এইটো হৈছে পৰৱৰ্তী তালিকা ইয়াতে মই মাজত তোমাৰ ইয়াতে 10টা আছে এই বিষয়ে আমি আলোচনা কৰা নাই এই বিষয়ে তোমাৰ ইমান আলোচনাও নহয় ক্লাস 10 লৈকে 1 2 2 3 4 5 6 7 yeah this is 13 14 15 16 17 and 18 so আমার কি আছে 18টা বর্গ আছে আধুনিক পর্যায়বৃত্ত তালিকাত আর 7টা কি আছে পর্যায় আছে 1 2 3 4 5 6 and 7 ইয়াতে কেটা আছে 18টা বর্গ আর 7টা পর্যায় আছে আচ্ছা ইয়াতে পর্যায়গত ধর্ম আছে সেইবিলাক মই অলপ লিখি লও 1 নম্বৰত পর্যায়গত ধর্মটো কি আছে আমাৰ 1 নম্বৰ যেটো পর্যায়গত ধর্ম এইটো আছে পারমাণবিক কার্যকরী নিউক্লিয় আধান কি আছে 1 নম্বৰ পর্যায়গত ধর্মটো কি আমাৰ কার্যকরী নিউক্লিয় আধান এতিয়া কার্যকরী নিউক্লিয় আধানটো বুজি লবা তোমালোকে কার্যকরী নিউক্লিয় আধান বস্তুটো এটো তোমালোকে পিছলৈ স্লেটার রুলত কার্যকরী নিউক্লিয় আধান ইফেক্টিভ নিউক্লিয়ার চার্জৰ বিষয়ে পঢ়িব পাবা কিন্তু ইয়াতে যেটো কার্যকরী নিউক্লিয় আধান আছে ইয়াত আমি বিশেষ একো নকও কেৱল মনত ৰাখিবা যে হাইড্ৰোজেনৰ প্ৰটন নাম্বাৰ কিমান হাইড্ৰোজেনৰ প্ৰটন নাম্বাৰ 1 যদি হাইড্ৰোজেনৰ প্ৰটন নাম্বাৰ 1 তেনেহলে মনত ৰাখিবা ইয়াৰ কাৰ্যকৰী নিউক্লিয় আধান 1 এটো এতিয়া মনত ৰাখা ক্লাস 10 ৰ কাৰণে জাস্ট গতিকে ইয়াৰ পৰা ইফালে গলে কাৰ্যকৰী নিউক্লিয় আধান কি হৈ গৈ আছে বাঢ়ি গৈ আছে আসলতে কাৰ্যকৰী নিউক্লিয় আধানৰ ডেফিনিশনটো হৈছে যে এটা মৌল আছে যিকোনো এটা মৌল আছে সেই মৌলটোৰ নিউক্লিয়াস আৰু বহিকক্ষৰ মাজৰ যেটো বল নিউক্লিয়াস আৰু বহিকক্ষৰ মাজৰ যেটো এট্ৰাকটিভ ফোর্স আকৰ্ষণ বল হেতুকে আমি কাৰ্যকৰী নিউক্লিয় আধান বুলি কও আসলতে এতিয়া মানটো কেনেকৈ আমি বাহিৰ কৰিম যে মান প্ৰটন সংখ্যা 1 গতিকে কাৰ্যকৰী নিউক্লিয় আধান 1 এতিয়া 10 লৈকে কেৱল পিছলৈ আমি পিছত আলোচনা কৰিম আচ্ছা এতিয়া চাবা যে কাৰ্যকৰী নিউক্লিয় আধান পৰ্যায় আৰু বৰ্গত কেনেকৈ পৰিৱৰ্তন হয় চাবা এটো এবিলাক ইউনিভাৰ্সাল রুল কিছুমান ক্ষেত্ৰত চাবা ট্ৰেন্ডটো মিলা নাই এই যেটো মই কম এতিয়া হেতু মিলা নাই কিয় মিলা নাই কাৰণ হেবিলাকত কিবা নহয় কিবা বেলেগ বস্তু হুমাই আছে যিবিলাক 10 ৰ কাৰণে নালাগে এক্সেপশনাল কেস হেবিলাক আমি পিছলৈ পঢ়িম গতিকে ইয়াতে যেটো ট্ৰেন্ড পঢ়িম ইউনিভাৰ্সাল রুল হেতু চাও যে ইয়াতে কেইটা বর্গ আছে 18টা বর্গ আছে আৰু 7টা পর্যায় আছে প্ৰথম আমি পর্যায়ত আলোচনা কৰিম প্ৰথম কি পর্যায় যে আধুনিক পর্যাবৃত্ত তালিকাত পর্যায় এটাত বাওফালৰ পৰা হুফাললৈ গলে কাৰ্যকৰী নিউক্লিয় আধান বাঢ়ি যায় আৰু এই কাৰ্যকৰী নিউক্লিয় আধান বাঢ়াৰ কাৰণটো কি যে কাৰ্যকৰী নিউক্লিয় আধান বাঢ়াৰ কাৰণটো কি যে মই এটা বস্তু লম ইয়াৰ পৰা চাবা লিথিয়াম লম আৰু নাইট্ৰোজেন লম এটা পৰ্যায়তে আছে চাবা লিথিয়াম আৰু নাইট্ৰোজেন এটা পৰ্যায়তে আছে হেতু আমি লম লিথিয়াম এন্ড নাইট্ৰোজেন সো লিথিয়ামৰ কি পাৰমাণবিক সংখ্যা হৈছে তোমাৰ কিমান 3 লিথিয়ামৰ পাৰমাণবিক সংখ্যা 3 তো ইয়াৰ প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন থাকে দুটা এইবিলাক 9ত পাইছা 9ত মই ক্লাস কৰি আছো তোমালোকে চাই লবা এই যিবিলাক কক্ষ সহকাৰে হজোৱা হয় 9ৰ ক্লাস বিলাক তোমালোকে চাবা যদি এটো বুজি নোপোৱা যে প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন থাকে দুটা তাৰ পিছৰ কক্ষত থাকিব লাগে 8টা কিন্তু আছে ইয়াৰ 3টা গতিকে তাৰ পিছৰ কক্ষত কেইটা থাকিব এটা ঠিক আছে দুটা কক্ষ হৈ গল আৰু নাইট্ৰোজেনৰ সেম কথা
নাইট্রোজেনৰ তোমাৰ কেইটা ইলেক্ট্ৰন আছে 7টা 7টাৰ প্ৰথম কক্ষত 2টা তাৰ পিছৰ কক্ষত কেইটা থাকিব 5টা থাকিব হয় 5টা থাকিব আচ্ছা আচ্ছা এতিয়া ইয়াৰ প্লাস কেইটা আছে আৰু ইয়াৰ প্লাস কেইটা আছে চাবা ইয়াৰ নিউক্লিয়াছত প্লাস আছে কেইটা 3টা আৰু ইয়াৰ নিউক্লিয়াছত প্লাস আছে কেইটা 7টা এটা চোৱা ইলেক্ট্ৰন বিলাক সদায় মাইনাস ইলেক্ট্ৰন বিলাক সদায় কি মাইনাস আৰু প্ৰটন বিলাক সদায় কি হয় প্লাস হয় আৰু এই প্লাস আৰু মাইনাসৰ মাজত কি হয় কোৱাচোন প্লাস আৰু মাইনাসৰ মাজত তোমাৰ কি হয় এট্ৰাকটিভ ফোর্স হয় কি হয় আকৰ্ষণ বল কি হয় আমাৰ আকৰ্ষণ বল প্লাস আৰু মাইনাসৰ মাজত সদায় কি হয় আকৰ্ষণ বল হয় এটা চাবা ইয়াতে এবিলাক ইলেক্ট্ৰন বিলাক চাৰিওফালে আছে আৰু মাজত কি আছে প্লাস আছে গতিকে ইহঁতৰ মাজত যে আকৰ্ষণ বল থাকিব এতিয়া তোমালোকে কোৱাচোন ইয়াতে 3টা আছে আৰু ইয়াত 7টা আছে কোনটোৱে বেছি বল অনুভৱ কৰিব নিশ্চয় কোনটোৱে 7টা ইলেক্ট্ৰন আছে হি বেছি বল অনুভৱ কৰিব মানে ইয়াৰ আৰু ইয়াৰ মাজৰ যেটো আকৰ্ষণ বল হ'ব নাইট্ৰোজেনৰ ক্ষেত্ৰত এই বহিকক্ষৰ ইলেক্ট্ৰন আৰু এই নিউক্লিয়াছৰ মাজৰ যেটো ইলেক্ট্ৰন হেইটোৰ মাজৰ যিখিনি আকৰ্ষণ বল হ'ব আৰু ইয়াত লিথিয়াম আৰু সোডিয়ামৰ কাৰণে যিমানখিনি আকৰ্ষণ বল হ'ব সেই আকৰ্ষণ বলখিনি কাৰ বেছি হ'ব নিশ্চয় নাইট্ৰোজেনৰ বেছি হ'ব নিশ্চয় নাইট্ৰোজেনৰ আকৰ্ষণ বলটো বেছি হ'ব কিয় কাৰণ ইয়াত প্লাস বেছি আছে এতিয়া চোৱা এতিয়া পৰ্যায় এটা এটো আছে হুফালে আৰু এটো আছে কোনফালে বাওফালে চোৱা এতিয়া ইয়াতে তুমি নাইট্ৰোজেন চোৱা আৰু ইয়াতে তুমি লিথিয়াম চোৱা আৰু ইয়াতে নাইট্ৰোজেন চোৱা চোৱা বাওফালৰ পৰা হুফাললৈ গৈছো যোৱাৰ কাৰণে ইয়াতে কি হ'ল ইয়াতে আকৰ্ষণ বলটো লাহে লাহে নিউক্লিয়াছ আৰু বৈকক্ষৰ মাজৰ আকৰ্ষণ বলটো বাঢ়ি গৈ আছে না নাই বাঢ়ি গৈ আছে আৰু এই নিউক্লিয়াছ আৰু বৈকক্ষৰ মাজৰ আকৰ্ষণ বল বাঢ়ি যোৱাটো কি আমাৰ কাৰ্যকৰী নিউক্লিয় আধান গতিকে বাওফালৰ পৰা হুফাললৈ গলে কি হৈ যায় কাৰ্যকৰী নিউক্লিয় আধান বাঢ়ি যায় আধুনিক পৰ্যায়বিদ তালিকাত পৰ্যায় এটাত বাওফালৰ পৰা হুফাললৈ গলে কাৰ্যকৰী নিউক্লিয় আধান বাঢ়ি যায় আৰু ৰিজনটো কি যে ইয়াতে তোমাৰ এই যেটো নিউক্লিয়াছ আৰু বৈকক্ষৰ মাজৰ আকৰ্ষণ বল হেতু বাঢ়ি যায় ঠিক আছে আচ্ছা এটো আমাৰ কিহত গল পৰ্যায়ত গল এটা চাবা বৰ্গত এটো পৰ্যায়ত আন্ডাৰলাইন কৰি লবা বুজি লবা তোমালোকে এইখিনি তোমালোকক মই এটা কথা কৈছো যে মই যিদিনা যিখিনি পঢ়াম এইখিনি অনলি 10 মিনিট বা 15 মিনিট সময় চাবা নোটস কৰি লবা এবাৰ নোটস কৰি 10 ৰ পৰা 15 মিনিট চাবা তোমাৰ এক বছৰত তুমি যিমানখিনি ক্লিয়াৰ কৰিবা যিমানখিনি জানিব পাৰিবা সেইখিনি দি তুমি 100 পত তোমাৰ কোনো বাধা দিব নোৱাৰে পঢ়িবা ভালকৈ সো এতিয়া আমি কি আলোচনা কৰিম কাৰ্যকৰী নিউক্লিয় আধানটো বৰ্গত আলোচনা কৰিম চাবা বৰ্গত কি হৈ আছে তে বৰ্গ এটাত তোমাৰ কি হয় বৰ্গ এটাত বৰ্গ কি ওপৰৰ পৰা তললৈ বৰ্গ এটাত কি হয় বৰ্গ এটা আমি এক্সাম্পল সহকাৰে লম চাবা আমি ইয়াত লম লিথিয়াম আৰু সোডিয়াম লম সো লিথিয়াম ইয়াতে ললো ঠিক আছে ইয়াতে ললো কি লিথিয়াম আৰু ইয়াতে কি ললো সোডিয়াম ইয়াতে লিথিয়াম আৰু ইয়াতে সোডিয়াম তো লিথিয়ামৰ বহি প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন থাকিব তাৰ পিছৰ কক্ষত এটা থাকিব ইয়াত 2টা কক্ষ আছে সোডিয়ামৰ কিমান থাকিব চাবা প্ৰথম কক্ষত 2টা তাৰ পিছৰ কক্ষত 8টা তাৰ পিছৰ কক্ষত কেইটা থাকিব এটা থাকিব চাবা কিন্তু ইয়াৰ কক্ষ হৈছে 2টা ইয়াৰ কক্ষ 3টা ইয়াৰ কক্ষ কেইটা 2টা আৰু ইয়াৰ কক্ষ 3টা এতিয়া চোৱা ইয়াতে কেইটা প্লাস আছে 11টা প্লাস আছে কাৰণ সোডিয়ামৰ প্ৰটন সংখ্যা 11 লিথিয়ামৰ কেইটা প্লাস আছে 3টা প্লাস আছে চাবা কিন্তু এটো বহুত এটো বুজিব লাগে ষ্টুডেন্ট বহুত এটো মই কোশ্চেন কৰে স্যার এটো এনেকুৱা কিয় হয় এটো কমে কিয় যায় বহুত ষ্টুডেন্ট মোক কোশ্চেন কৰে কিন্তু ইয়াতে চাবা তোমালোকে মই এটা কথাই প্ৰথমে কৈ লৈছো যে কাৰ্যকৰী নিউক্লিয় আধানটো হৈছে নিউক্লিয়াছ আৰু বৈকক্ষৰ মাজৰ আকৰ্ষণ বল ধৰা তুমি ধৰা যে তোমাক এনেকে থিয় কৰাইছো মাজত এনেকৈ মই লাইন বনাইছো হয় না ইয়াতে ষ্টুডেন্ট বিলাক থিয় হৈ আছে এটা লাইন ইয়াতে এটা লাইন থিয় হৈছে এটা লাইন থিয় হৈছে এতিয়া কোৱা তুমি তাৰ ওপৰত জোৰ বেছি কৰাব পাৰিবা ইয়াৰ ওপৰত তাৰ পিছত ইয়াৰ ওপৰত তাৰ পিছতে ইয়াৰ ওপৰত গতিকে কম বল ক'ত ইয়াতে হৈ গ'ল না লাষ্ট গতিকে ইলেক্ট্ৰন বিলাক নিউক্লিয়াছৰ পৰা যিমান দূৰলৈ গুচি যাব সেই ইলেক্ট্ৰনটোৰ কাৰণে কাৰ্যকৰী নিউক্লিয়াৰ ইমান কি হ'ব কম হ'ব বুজি পাইছা কথাটো
যে ইলেক্ট্ৰন এটা নিউক্লিয়াছৰ পৰা যিমান দূৰলৈ গুচি যাব তেনেহলে আকৰ্ষণ বলটোৱে কমি যাব না নাই এইটো আকৰ্ষণ বলটোও কমি যাব যদি আকৰ্ষণ বলটো কমি যায় তেনেহলে কাৰ্যকৰী নিউক্লিয়াছন কি হ'ব কমি যাব বৰ্গ এটাত কি হয় তোমাৰ নতুন কক্ষৰ সৃষ্টি হয় নতুন কক্ষ আহি যায় ইয়াতে হাইড্ৰোজেনত যেনেকুৱা চোৱা হাইড্ৰোজেনত এটা আছে লিথিয়ামত দুটা কক্ষ সোডিয়ামত তিনটা পটাছিয়ামত চাৰিটা ৰুবিডিয়ামত পাঁচটা সিজিয়ামত ছয়টা ফ্ৰেঞ্চিয়ামত সাতটা এনেকে গৈ আছে কক্ষৰ সংখ্যা কি হৈ গৈ আছে বাঢ়ি গৈ আছে এনেকুৱা কক্ষৰ সংখ্যা বাঢ়ি যায় মানে নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰন বিলাক বেছি দূৰলৈ গুচি যায় বেছি দূৰলৈ গুচি যায় মানে নিউক্লিয়াছে তাৰ ওপৰত বলটো বেছি প্ৰভাৱ পেলাব নোৱাৰে যাৰ কাৰণে কাৰ্যকৰী নিউক্লিয়াছন কি হৈ যায় কমি যায় তুমি লিখিবা কি যে লিখিবা যে আধুনিক পৰ্যায়বৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ গলে নতুন কক্ষৰ উদ্ভৱ হয় যাৰ কাৰণে ইলেক্ট্ৰন বিলাক বেছি দূৰলৈ গুচি যায় আৰু নিউক্লিয়াছ আৰু বৈকক্ষৰ মাজৰ আকৰ্ষণ বল কমি যোৱাৰ ফলত কাৰ্যকৰী নিউক্লিয় ধান কি হৈ যায় কমি যায় বাস বুজি পাইছা বাস এটা হল কাৰ্যকৰী নিউক্লিয় ধানটো হল এতিয়া আমি যাম সাইজ আকাৰত যাম এইটো যে বুজি পাইছা সিহঁতৰ সাইজ ইফেক্ট যেটো আকাৰ আছে আকাৰ যেটো তোমাৰ কি আছে বিদ্যুৎত্মকতা আছে ধাতৱীয় অধাতৱীয় ধৰ্ম আছে এই তিনিটা সম্পূৰ্ণৰূপে ভালকে ক্লিয়াৰ হ'ব যদি যাৰ যাৰ এইখিনি ক্লিয়াৰ আছে আৰু সায়েন্স অনলি আন্ডাৰষ্টেণ্ডিং বুজিব লাগিব তুমি কেতিয়া তুমি মুখস্থ কৰি সায়েন্সত উৰ নোপোৱা কাৰণ সায়েন্সত প্ৰত্যেকটো বস্তুৰ কি আছে ফ্যাক্টস আছে কাৰণ আছে এই যে এই কাৰণে কোৱা হয় সায়েন্স ইজ এ ফ্যাক্টস এটা চোৱা 2 নম্বৰ যেটো পৰ্যায়গত ধৰ্ম সেইটো আমি আলোচনা কৰিম কি এটো হৈছে পাৰমাণবিক আকাৰ কি আমাৰ পাৰমাণবিক আকাৰ এই পাৰমাণবিক আকাৰটো কি অলপ আগতে মই আঁকিছিলো কেইটামান এটা আঁকি দেখুৱাই দিওঁ সোডিয়াম আঁকিছো ইয়াত প্ৰথম কক্ষত দুটা তাৰ পিছৰ কক্ষত কেইটা আঠটা তাৰ পিছৰ কক্ষত কি এটা এই বহিকক্ষ আৰু নিউক্লিয়াছৰ মাজৰ যিখিনি দূৰত্ব সেইখিনি আমি কি বুলি কম এইখিনি কি বুলি কম পাৰমাণবিক আকাৰ বা পাৰমাণবিক ব্যাসাৰ্ধ বুলি কম আৰু এইটো ইয়াৰ আকাৰ হয় বুজি পাইছা সিম্পল কথা এটা চাবা এতিয়া এটো পৰ্যায়ত কি হয় আৰু বৰ্গত কি হয় এইটো আমি জানিম চাবা প্ৰথম আমাৰ কি পৰ্যায়ত চাম আমি ঠিক আছে পৰ্যায়ত কি হয় পৰ্যায়ত হয় তোমাৰ প্ৰথম আমি কি পঢ়িলো কাৰ্যকৰী নিউক্লিয় ধান কি হয় পৰ্যায় এটাত বাওফালৰ পৰা সোঁফাললৈ গলে কাৰ্যকৰী নিউক্লিয় ধান বাঢ়ি যায় কাৰ্যকৰী নিউক্লিয় ধান বাঢ়ে মানে কি নিউক্লিয়াছ আৰু বৈকক্ষৰ মাজৰ আকৰ্ষণ বলটো কি হৈ যায় বাঢ়ি যায় আকৰ্ষণ বল বাঢ়ে মানে কি হ'ব বলটো সৰু হৈ যাব চোৱা এটা এক্সাম্পল দেই দিও বৰণ আৰু অক্সিজেন লৈছো ঠিক আছে বৰণৰ কিমান 5 আচ্ছা বৰণ হৈছে 5 গতি প্ৰথম কক্ষত এটা দুটা তাৰ পিছৰ কক্ষত এটা তিনিটা ঠিক আছে অক্সিজেনৰ কিমান 8 তো প্ৰথম কক্ষত দুটা তাৰ পিছৰ কক্ষত কেইটা 6টা ঠিক আছে এটা यस আচ্ছা 6টা যদি হয় ইয়াতে 5টা প্লাস আছে আৰু ইয়াত 8টা প্লাস আছে আকৰ্ষণ বল কোনে বেছি দিব নিশ্চয় ই দিব মানে কাৰ্যকৰী ইয়াৰ বেছি আৰু ইয়াৰ কম গতি এতিয়া চোৱা ই ইয়াৰ মাজত কম বল দি আছে ই ইয়াৰ মাজত বেছি বল দি আছে চাবা কিন্তু এটো নিউক্লিয়াছ আৰু এটো বৈকক্ষ বুজি পাইছা নাই গতিকে ই 8টাই বেছি বল দি আছে যদি বেছি বলেৰে ইফালে টানে তেনেহলে এই বস্তুটো সৰু হৈ নাযাব বুজি পাইছা না এটো বস্তু সৰু হৈ নাযাব আৰু এই বস্তুটো কি বেছি বলেৰে টানা নাই গতিকে ই অলপ ডাঙৰে থাকিব কথাটো বুজি পাইছা না আচ্ছা ঠিক আছে গতিকে পাৰমাণবিক আকাৰ যেটো আছে চোৱা বাওফালৰ পৰা সোঁফাললৈ গলে কাৰ্যকৰী নিউক্লিয় ধান বাঢ়ি যায় যদি কাৰ্যকৰী নিউক্লিয় ধান বাঢ়ি যায় তেনেহলে নিউক্লিয়াছ আৰু বৈকক্ষৰ মাজৰ আকৰ্ষণ বল বাঢ়ি যায় আকৰ্ষণ বাঢ়ি যায় মানে মৌলবিলাক ক্ৰমান্বয়ে সংকুচিত হৈ পৰে এইখিনি এই কথা লিখা এতিয়া চোৱা বৰ্গ বৰ্গত কি হয় এতিয়া
বৰ্গত কি হয় বৰ্গত কাৰ্যকৰী নিউক্লিয় আধানৰ বিষয়ে কি কৈছো মই কাৰ্যকৰী নিউক্লিয় আধানৰ বিষয়ে কৈছো যে মৌল এটাৰ ওপৰৰ পৰা তললৈ আহিলে কি হৈ যায় কাৰ্যকৰী নিউক্লিয় আধান কমি যায় কিয় কমি যায় কাৰণ নতুন কক্ষৰ উদ্ভৱ হয় নতুন কক্ষৰ উদ্ভৱ হোৱাৰ কাৰণে কি হয় বৈ কক্ষৰ ইলেক্ট্ৰন বিলাক বেছি দূৰলৈ গুচি যায় বেছি দূৰলৈ গুচি গ'ল মানে নিউক্লিয়াছ আৰু বৈ কক্ষৰ মাজৰ আকৰ্ষণ বলটো কি হৈ গ'ল কমি গ'ল তাৰমানে সাইজটো কি হৈ যাব ডাঙৰ হৈ যাব yes ডাঙৰ হৈ যাব এটা চোৱা ইয়াতে আমি কি লৈছো সোডিয়াম লৈছো এন্ড পটাছিয়াম লৈছো ঠিক আছে সোডিয়ামৰ তিনটা কক্ষ তোমালোকে জানাই হয় নাই তিনটা কক্ষ এটা ইয়াতে 8টা আৰু ইয়াতে 2টা আৰু ইয়াত কেটা থাকে ইয়াতে থাকে প্ৰথমে থাকে কেটা পটাছিয়ামৰ প্ৰথমে 2টা তাৰ পিছত কেটা 8টা তাৰ পিছতো 8টা তাৰ পিছতো এটা এই যে ইয়াত 8 আর 2 বাৰ হল এইবিলাকৰ বিষয়ে যদি তোমালোকে জানিব বিচৰা তেনেহলে মোৰ 9ৰ লেকচাৰ বিলাক চাবা 9ৰ ক্লাস বিলাকত আছে মোৰ ঠিক আছে এইবিলাকৰ লিংক বিলাক তোমালোকক দিম মই লাহে লাহে এইবিলাকৰ ক্লাস মই আকৌ নতুনকৈ লম গতিকে সেইবিলাক চাই লবা তোমালোকে এই 8 কেনেকৈ হল তো ইয়াতে প্ৰথমে 2টা তাৰ পিছত 8টা তাৰ পিছত 8টা তাৰ পিছত এটা এটা চোৱা ইয়াতে কক্ষ আছে কেইটা 4টা নতুন কক্ষৰ উদ্ভৱ হৈছে যাৰ কাৰণে বেছি দূৰলৈ গুচি গৈছে সাইজটো কি হৈ যাব ডাঙৰ হৈ যাব সেই কাৰণে কোৱা হয় আধুনিক পৰ্যায়বিত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ গলে নতুন কক্ষৰ উদ্ভৱ হয় যাৰ কাৰণে কাৰ্যকৰী নিউক্লিয় আধান কমি যায় কাৰ্যকৰী নিউক্লিয় আধান কমি যোৱাৰ কাৰণে কি হয় সাইজ আকাৰটো লাহে লাহে ডাঙৰ হৈ যায় ঠিক আছে আচ্ছা এটা কি হল পাৰমাণবিক আকাৰ গল ক্লিয়াৰ পাৰমাণবিক আকাৰ বুজি পাইছা তো यस এটা চাবা আমি কম 3 নম্বৰত আমাৰ কি হব বিদ্যুৎ ঋণাত্মকতা এতিয়া বিদ্যুৎ ঋণাত্মকতা কি বস্তু কোনোবাই ক'ব পারবা নেকি বিদ্যুৎ ঋণাত্মকতা ইংরেজিত কয় ইলেক্ট্রোনেগেটিভিটি কি বস্তু চোৱা মৌল এটা থাকে ধৰা সোডিয়াম নাইট্রোজেন লোৱা নাইট্রোজেনৰ প্ৰথম কক্ষত কেটা থাকব 2টা তাৰ পিছৰ কক্ষত কেটা থাকব 5টা 1 2 3 4 5 ঠিক আছে নাইট্রোজেন ইয়াতে কি আছে প্লাস আছে এটা প্লাস 7টা প্লাস আছে এই প্লাসটোৱে এই বহিকক্ষৰ ইলেক্ট্ৰন বিলাকক এই ইলেক্ট্ৰোনেগেটিভিটি ওলোৱাৰ কাৰণে বহুত সাইন্টিস্টে বহুত ৰুলও দিছে নিয়মও দিছে যেনেকৈ পাউলিং স্কেল আছে আলফ্ৰেড ৰছো স্কেল আছে এইবিলাক বস্তুৰ বিষয়ে আমি এতিয়া আলোচনাৰ বিষয়বস্তু নহয় আমি এইটো কেৱল কম যে ইয়াতে কেইটা প্লাস আছে 7টা প্লাস আছে গতিকে এই যেটো প্লাস আছে এই প্লাস কেইটাই এই যে বহিকক্ষৰ ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰন বিলাকক যিমান বলেৰে নিজৰ ফালে টানি থাকব আপোনালোকে বুজি পাইছেন যে এই যেটো নিউক্লিয়াছৰ বল আছে এই বলটোৱে এই প্লাস আছে এই প্লাসটোৱে এই বহিকক্ষৰ ইলেক্ট্ৰন বিলাকক যিমান বলেৰে নিজৰ ফালে টানি আছে এটো কি বুলি কম বিদ্যুৎ ঋণাত্মকতা यस বিদ্যুৎ এতিয়া কোৱা কি হয় বৰ্গত আৰু পৰ্যায়ত কি হয় চোৱা বাওফালৰ পৰা সোফাললৈ যোৱা কাৰ্যকৰী নিউক্লিয় আধান বাঢ়ি যায় যদি কাৰ্যকৰী নিউক্লিয় আধান বাঢ়ি যায় যে নিউক্লিয়াছ আৰু বহিকক্ষৰ মাজৰ আকৰ্ষণ বল বাঢ়ি যায় যদি নিউক্লিয়াছ আৰু বহিকক্ষৰ মাজৰ আকৰ্ষণ বল বাঢ়ি গ'ল তেনেহলে কি হ'ব আকৰ্ষণ বল বাঢ়ি গ'ল মানে এই বহিকক্ষৰ ইলেক্ট্ৰন বিলাকক নিউক্লিয়াছে বেছি শক্তিৰে টানিব বেছি শক্তিৰে টানাটোৱেইটো কি বিদ্যুৎ ঋণাত্মকতা গতিকে বাওফালৰ পৰা আধুনিক পৰ্যায়বিত তালিকাত পৰ্যায় এটাত বাওফালৰ পৰা সোফাললৈ গলে কাৰ্যকৰী নিউক্লিয় আধান কি হৈ যায় বাঢ়ি যায় যাৰ কাৰণে নিউক্লিয়াছ আৰু বহিকক্ষৰ মাজৰ আকৰ্ষণ বল বাঢ়ি যায় এটো বাঢ়ি যোৱাৰ কাৰণে বিদ্যুৎ ঋণাত্মকতাও বাঢ়ি যায় ঠিক আছে এই বিদ্যুৎ ঋণাত্মকতা বাঢ়ি গ'ল মানে ধাতৱীয় ধৰ্ম কমি যায় আৰু অধাতৱীয় ধৰ্ম বাঢ়ি যায় আৰু ইহতৰ অক্সাইডৰ আম্লিক ধৰ্ম বাঢ়ি যায় এই কথাখিনি তোমালোকে মনত ৰাখিবা লিখি ল'বা দাদি মই নোটস আকাৰে কৈ দিলো দাদি লিখি ল'বা আচ্ছা এতিয়া বৰ্গ এটাত কি হ'ব বৰ্গ এটাত ওপৰৰ পৰা তললৈ গলে নতুন কক্ষৰ উদ্ভৱ হয় আচ্ছা নতুন কক্ষৰ উদ্ভৱ হোৱাৰ কাৰণে নিউক্লিয়াছ আৰু বহিকক্ষৰ মাজৰ আকৰ্ষণ বল কি হৈ যায়
কমি যায়, যাৰ কাৰণে কাৰ্যকৰী নিউক্লিয়াৰ ধান কমি যায়। কাৰ্যকৰী নিউক্লিয়াৰ ধান কমি যোৱাৰ কাৰণে বিদ্যুৎ ঋণাত্মকতা কি হৈ যায়, কমি যায়। আৰু বিদ্যুৎ ঋণাত্মকতা কমি যোৱাৰ ফলত কি হব, সিহঁতৰ অধাতৱীয় গুণ কমি যায় আৰু ধাতৱীয় গুণ কি হৈ যায়, বাঢ়ি যায়। আৰু ধাতৱীয় গুণ বাঢ়ি যোৱাৰ ফলত ইহঁতৰ অক্সাইডৰ আম্লিক গুণ কমি যায় আৰু ক্ষাৰকীয় গুণ বাঢ়ি যায়। এইখিনি বস্তু তোমালোকে মনত ৰাখিবা। আৰু এই ধাতৱীয় অধাতৱীয় ধৰ্মৰ বিষয়ে বিশদভাৱে আমি ধাতু আৰু অধাতু চেপ্টাৰ 3 তাত বহুত ভালকে আমি আলোচনা কৰিম। তেতিয়া সেইখিনি আলোচনা কৰিলে এইখিনি তোমালোকৰ ক্লিয়াৰ হ'ব। ঠিক আছে, বুজি পাইছা? আচ্ছা, এতিয়া চেপ্টাৰটো এইখিনিতে তোমালোকৰ শেষ হয় আধুনিক পৰ্যাবৃত্ত তালিকাটো 10ৰ কাৰণে। কিন্তু মই লাষ্ট এটা বস্তু তোমালোকক কৈ দিছো, চাবা কুৱেশ্যন আনসাৰ খিনি মই তোমালোকক দি দিম। এইখিনি বুজি পালে কুৱেশ্যন আনসাৰ এনেই ক্লিয়াৰ। চাবা যেনেকুৱা আছে মেগনেছিয়াম দি দিছে, তুমি মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যাটো জানা। ঠিক আছে, পাৰমাণৱিক সংখ্যা কিমান, 12। ঠিক আছে, আৰু আমি কি ল'ম, এলুমিনিয়াম ল'ম। এলুমিনিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান, 13। ঠিক আছে, আচ্ছা 12। ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব, 282। আৰু ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান, 283। ঠিক আছে, ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস কি, 282 আৰু ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস 283। এতিয়া তোমাক ক'ব দিছে দুইটাৰ পৰ্যায় আৰু বৰ্গ সংখ্যা, পৰ্যাবৃত্ত তালিকা নোচোৱাকে। কেনেকে ক'বা, চাও ক'বা কেনেকে তুমি চোৱা। ইয়াত প্ৰথম আমি ইয়াৰ পৰ্যায় সংখ্যা ল'ম। চাবা ওপৰত মই লিখিছো ডাঙৰকে পৰ্যায়। পৰ্যায় কিমান হ'ব চোৱা, ইয়াতে গুণা 1 2 3, পৰ্যায় 3। বুজি পাইছা, পৰ্যায় 3। এতিয়া বৰ্গ কিমান হ'ব কোৱা, লাষ্টত কেইটা ইলেক্ট্ৰন আছে, 2টা, গতিকে বৰ্গ সংখ্যা 2। ঠিক আছে, এইটো চাম, বহুত ইম্পৰ্টেণ্ট, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট। চাবা ইয়াতে পৰ্যায় কিমান হ'ব, নাই 3, 1 2 3, কিন্তু বৰ্গটো 3 হ'ব নোৱাৰে। কিয়, কাৰণ ইয়াতে 3 আছে না, 2তকৈ বেছি আছে। কিয় বেছি আছে, এই মাজত 10টা বাদ দিয়া হয়, যাৰ কাৰণে 10 যোগ কৰা হয়। ইয়াতে 2তকৈ বেছি আছে, মানে লাষ্টত 2তকৈ বেছি আছে, মানে কিমান যোগ দি দিবা, 10 যোগ দি দিয়া। ইয়াতে 3ৰ লগত 10 যোগ দিয়া, কিমান হয়, 13। বৰ্গ সংখ্যা কিমান, 13। গতিকে পৰ্যায় আৰু বৰ্গ সংখ্যা উলিয়াব পাৰিবা নিশ্চয়। ঠিক আছে, ইহঁতৰ কুৱেশ্যন এনসাৰ বিলাক তোমালোকে মোক কুৱেশ্যন কৰা, ছাবস্ক্ৰাইব কৰা। মই ভাল ক্লাছ তোমালোকক দিম। সায়েন্স এনেকুৱা কৰি দিম তোমালোকক যে সায়েন্সত এনেকুৱা কোনো বস্তু নাই ক্লাছ 10ৰ কাৰণে যে তোমালোকে নোৱাৰা। কেৱল মোক সহযোগ কৰা, প্লিজ সহযোগ কৰা, ছাবস্ক্ৰাইব কৰা। মই তোমালোকৰ সায়েন্স মুখত আনি দিম, মুখত ক'ব পাৰিবা যে এইটো এনেকুৱা। মাষ্টৰক প্ৰশ্ন কৰিব পাৰে, ছাৰ এইটো কেনেকুৱা হ'ব। ঠিক আছে, হ'ব। তো থেংক ইউ, লগত থাকিবা, ছাবস্ক্ৰাইব কৰা।